নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এছএছ ছেকেণ্ড ইয়াৰ জিঅ'গ্ৰাফী কমন 3 মাৰ্ক কুৱেশ্যন এনচাৰ ফৰ 2025 ফাইনেল। এই ভিডিঅ'টোত 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু এই গোটেইবোৰ প্ৰশ্ন উত্তৰ ফ্ৰম অল আছাম প্ৰি ফাইনেল এক্সাম কুৱেশ্যনছ। অল অসমত যি প্ৰি ফাইনেল এক্সাম হৈ গৈছিল, তোমালোকৰ বহুতে মোক কুৱেশ্যন পেপাৰ দিছিলা, অলৰেডি ছলভো কৰিছিলোঁ। তো তাৰে ভিতৰত যিমানবোৰ ইম্পৰ্টেণ্ট 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আছিল প্ৰি ফাইনেলৰ গোটেইবোৰ আলোচনা কৰিম। আৰু এই ভিডিঅ'টো ফৰ বহুত ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। অ'কে, তো যিহেতু এক্সাম আহি পালে তো মই প্ৰশ্নৰ উত্তৰবোৰ ইমান ভালকৈ বুজাই নিদিওঁ, জাষ্ট কুৱেশ্যনকেইটা বুজাই দিম আৰু উত্তৰটো অলপ অলপ বুজাই দিম। তোমালোকে চোৱা 1 নম্বৰ কুৱেশ্যনটো, ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ ৰুৰেল ছেটেলমেণ্ট। গ্ৰাম্য বসতিৰ বৈশিষ্ট্যসমূহ লিখা। একেবাৰে সহজ তোমালোকৰ কাৰণে, হয়নে? এই প্ৰশ্নটো কিন্তু বহুকেইটা প্ৰি ফাইনেল এক্সামতে আহিছিল আৰু আগৰ বছৰতো আহিছিল। চোৱা, কেৰেক্টাৰিষ্টিক্স অফ ৰুৰেল ছেটেলমেণ্ট কেনেকুৱা হয়? স্মল পপুলেশ্যন থাকে, হয়নে? নগণ্য জনসংখ্যা থাকে। যেনেকুৱা এক্সাম্পল এটা দি দিবা, যেনে লাইক মাজুলীৰ গাঁওসমূহ, হয়নে? তো বুজি পাইছা? স্মল পপুলেশ্যন, নগণ্য জনসংখ্যা থাকে। তাৰপিছত এগ্ৰিকালচাৰ বেছ ইকনমি, হয়নে? এই গাঁও অঞ্চলবোৰ কি হয়? এগ্ৰিকালচাৰ, কৃষিৰ ওপৰত নিৰ্ভৰশীল বেছি সংখ্যক 90% মানুহে কি কৃষি কাৰ্যৰ লগত অথবা প্ৰাথমিক খণ্ডৰ লগত জড়িত হৈ থকা মানুহ। আৰু 3 নম্বৰটো হ'ল ক্ল'জ টু নেচাৰ, হয়, প্ৰকৃতিৰ নিকটৱৰ্তী। সেই ব্যক্তিসকল কি থাকে? প্ৰকৃতিৰ নিকটৱৰ্তী থাকে, হয়নে? যিকোনো ৰিভাৰ, ফৰেষ্ট এণ্ড ফিল্ড, হয়নে? এক্সাম্পল টি গাৰ্ডেন ইন যোৰহাট, যেনে টি গাৰ্ডেন ইন যোৰহাটৰ যিবোৰ গাঁও আছে সেইবোৰ কি ক্ল'জ টু নেচাৰ, একদম নেচাৰৰ লগত থাকে, হয়নে? বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 2টো চোৱা। অ'কে, নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে এতিয়ালৈ যদি ভিডিঅ'টো লাইক কৰা নাই, এটা লাইক কৰি দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা, আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰামত, তোমালোকে ফ'ল' কৰি ল'ব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 2টো চোৱা। হোৱাট ইজ মাছ কমিউনিকেশ্যন? গিভ এক্সাম্পল। গণমাধ্যম কি? উদাহৰণ দিয়া। এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকে যদিও যিসকলে চাইছা অলৰেডি ভালেই আছে, যিসকলে চোৱা নাই সেই প্ৰশ্নটো চাই যাবা, কাৰণ বেছিভাগ প্ৰি ফাইনেল এক্সাম, বেছিভাগ ডিষ্ট্ৰিক্টৰ প্ৰশ্নতে কিন্তু এই কুৱেশ্যনটো দেখা গৈছে। হোৱাট ইজ মাছ কমিউনিকেশ্যন? মাছ কমিউনিকেশ্যন কি অথবা গণমাধ্যম কি? উত্তৰ চোৱা। মাছ কমিউনিকেশ্যন ইজ দ্য প্ৰচেছ অফ শ্বেয়াৰিং ইনফৰমেশ্যন, আইডিয়া অৰ মেছেজ উইথ দ্য লাৰ্জ অডিয়েন্স থ্ৰু various media channels such as television, radio, newspaper, social media, and the internet. It helps in spreading news, entertainment, and awareness to the public. হয়, গম পাইছা? মাছ কমিউনিকেশ্যন কি হয়? যে আমাৰ নিউজ মিডিয়াবোৰ হয়। নিউজ মিডিয়াবোৰ ক'ব গ'লে কেৱল নিউজ মিডিয়াই ক'ব নোৱাৰিম আমি, টেলিভিশ্যন, ৰেডিঅ', নিউজ পেপাৰ, এইবিলাক কি হয়? এইবোৰ হয় গণমাধ্যম অথবা মাছ কমিউনিকেশ্যন। চোৱা, এক্সাম্পল তোমালোকে দিব পাৰা, নিউজ ব্ৰডকাষ্ট অন টেলিভিশ্যনত যি নিউজ চেনেলবোৰ আছে তাৰ ব্ৰডকাষ্টবোৰ হয়, হয়নে? তো সেইবোৰ এটা কি হয়? মাছ কমিউনিকেশ্যন হয়। তাৰপিছত ৰেডিঅ' এনাউন্সমেণ্ট, ৰেডিঅ'ত, আজিকালিতো ৰেডিঅ' নাই, আগতে যি ৰেডিঅ' আছিল তোমালোকে শুনা পাইছা, ৰেডিঅ'ত বিভিন্ন ধৰণৰ বাতৰি কৈ থাকে, হয়নে? তাৰপিছত নিউজ পেপাৰ, আমি সদায় পঢ়ি থাকোঁ ৰাতিপুৱা, হয়নে? বা ছ'চিয়েল মিডিয়া আপডেট, বৰ্তমান সময়ত যিমানবোৰ ছ'চিয়েল মিডিয়া আপডেট সেইবোৰো কি হৈ গৈছে এতিয়া? মাছ কমিউনিকেশ্যন, হয়নে? ক'ৰবাত কিবা হৈছে বৰ্তমান সময়ত আমি ইনষ্টাগ্ৰামত বা ফেচবুকত আমি গোটেইখিনি গম পাওঁ। এতিয়া ফেচবুকতে গোটেই মাছ কমিউনিকেশ্যনটো আহি গৈছে। অ'কে, তো অসমীয়া মিডিয়ামৰ কাৰণে চোৱা, গণমাধ্যম কি হয়? তোমালোকে ধুনীয়াকৈ উত্তৰটো চাই ল'ব পাৰা। অ'কে, তো নেক্সট কুৱেশ্যন নম্বৰ 3টো চোৱা। গিভ এন একাউণ্ট অফ দ্য ইণ্ডাষ্ট্ৰি অফ আছাম। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমৰ শিল্প উদ্যোগৰ বিষয়ে এটি টোকা লিখা। এই প্ৰশ্নটো কিন্তু অহাৰ বহুখিনি সম্ভাৱনা আছে, হয়নে? আগৰ বছৰত আহিছিল, কিন্তু এই বছৰ বেছিভাগ প্ৰি ফাইনেল এক্সামৰ ডিষ্ট্ৰিক্টতে এই প্ৰশ্নটো আহিছে, বহুত ডিষ্ট্ৰিক্টত আহি গৈছে। তো সম্ভাৱনা এইটো ওলাই যে এই বছৰ ফাইনেলত আহিব পাৰে। এনেকুৱা নকওঁ যে গোটেইকেইটা কমন আহিব, কাৰণ প্ৰশ্নটো বহুতকেইটা আছে। তোমালোকে যদি চোৱা নাই, যদি এই কুৱেশ্যনটো তোমালোকে নাজানা, তেনেহ'লে এই কুৱেশ্যনটো চাই যোৱা। যিবোৰ কুৱেশ্যন জানা সেইবোৰ কুৱেশ্যন তোমালোকে ৰিভিজন মাৰা, বুজি পাইছা? তো চোৱা, গিভ এন একাউণ্ট অফ দ্য ইণ্ডাষ্ট্ৰি অফ আছাম। অসমৰ শিল্প উদ্যোগৰ বিষয়ে এটি টোকা লিখা। অসমৰ বিভিন্ন ধৰণৰ শিল্প উদ্যোগ গঢ় লৈ উঠিছে, হয় নাই? আছাম হেজ দ্য ডাইভাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ based on its natural resources. The major industries like টি, যেতিয়া আমি ইণ্ডাষ্ট্ৰিৰ কথা ক'ম অসমৰ, টি, তাৰপিছত পেট্ৰলিয়াম, তাৰপিছত হেণ্ডিক্ৰাফ্ট, হয়নে? চিল্ক মুগাৰ কথা আমি ক'ব লাগিব, আৰু এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰি। তো গোটেইখিনি তোমালোকে পঢ়ি ল'ব পাৰা, একেবাৰে সহজ হয়, উত্তৰকেইটা টান নহয়। এবাৰ পঢ়ি ল'লে তোমালোকে বনাই কেনে আৰু লংগে, এইখিনি উত্তৰে কাৰেক্ট নহয়, কিন্তু মানে কাৰেক্ট নহয়, এইখিনি উত্তৰে তোমালোকে এক্সাম লিখিলে 3 নম্বৰ কাৰণে নহয়। তোমালোকে এইখিনি বুজি লোৱা, বুজি লৈ কেনে তোমালোকে নিজৰ মনৰ পৰা লিখিবা, ৰাট্টা মাৰি লিখিব নাযাবা। অ'কে, তো অসমীয়া মিডিয়ামৰ কাৰণে ধুনীয়াকৈ চাই ল'ব পাৰা। অসমৰ প্ৰাকৃতিক সম্পদ সমৃদ্ধি ৰাজ্য, ইয়াৰ শিল্প উদ্যোগ মূল চাহ হয়, চাহৰ কথা লিখিবা। খনিজ তেল, হয়নে? ক'ত আছে তাৰ কথা লিখিবা। তাৰপিছত হাতত কামৰ কৰা সামগ্ৰী, বিভিন্ন ধৰণৰ সামগ্ৰী,
অসমত বিখ্যাত হয় না যেনে জাপিটো আমাৰ মাজুলীৰ মুখা শিল্পটো হয়নে তো সেইবোৰ কি হয় আমাৰ হাতে কামে কৰা মানে হাতে কামে কৰা ব্যৱস্থা হয় না তো সেইকেইটা বহুত গুৰুত্বপূৰ্ণ হয়নে শিল্প উদ্যোগৰ কাৰণে তো নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন দ্য মেৰিটছ অফ ৱাটাৰ ট্ৰান্সপৰ্ট জল পৰিবহনৰ সুবিধাসমূহ উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন জল পৰিবহনৰ সুবিধাসমূহ তোমালোকে জানাই হয় কষ্ট ইফেক্টিভ কি হয় কম খৰচী হয় না আমি জানো কম খৰচী বাকি যিমানবোৰ ব্যৱস্থা আছে তাৰ পৰাটো কম খৰচী তাৰপিছত সুইটেবল ফৰ হেভি গুডছ হয় না ভাৰী সামগ্ৰী পৰিবহনৰ বাবে কি হয় উপযোগী হয় জল পৰিবহন আৰু ইকো ফ্ৰেণ্ডলি পৰিৱেশ বন্ধুত্ব হয় না পৰিৱেশ বন্ধুত্ব মানে পৰিৱেশত ইমান বাকি যিমানবোৰে মানে কি কৰে প্ৰভাৱ পেলায় তাতকে কম প্ৰভাৱ পেলায় নেক্সট কুৱেশ্যনৰ আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা এক্সপ্লেইন দ্য মেইন প্ৰব্লেম অফ শিফটিং কাল্টিভেশ্যন স্থানান্তৰিক কৃষিৰ মুখ্য সমস্যাসমূহ বৰ্ণনা কৰক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন স্থানান্তৰিক কৃষি যেনেকৈ এক্সাম্পল এটা মাইণ্ডত লৈ ল'বা যে জুম খেতিটো হয় না তো স্থানান্তৰিক কৃষি প্ৰব্লেমছবোৰ লিখিব দিছে প্ৰব্লেমছবোৰ হয় ডিফৰেষ্টেশ্যন হয় না অৰণ্য বিনাশ হয় যেনেকৈ জুম খেতি কৰিব গ'লে বহুত ডাঙৰ অৰণ্য এটা কি পাহাৰৰ এঢলীয়া মাটিৰ অৰণ্যবোৰ কি কৰা হয় কাটি পেলোৱা হয় না তাৰপিছত ছইল ইৰ'শ্যন হয় মাটি কি হয় ক্ষয় হয় যাৰ ফলত কি হয় মাটিবোৰ ক্ষয় হয় গৰাখহনীয়া সৃষ্টি হ'ব পাৰে হয় না যিহেতু গছ গছনি কাটি পেলালে তাৰ মাটিখিনি কি হয় কোমল হৈ যায় হয় না গছ গছনিয়ে মাটিখিনি ধৰি ৰাখে বুজি পাইছা তোমালোকে উত্তৰকেইটা তোমালোকে পঢ়ি ল'ব পাৰা 3 নম্বৰটো চোৱা কি হয় লো প্ৰডাক্টিভিটি নিম্ন উৎপাদন ক্ষমতা আৰু যে এই জুম খেতিবোৰ আছে জুম খেতিবোৰত যিমান মানে অধিক উৎপাদন নহয় উৎপাদন যি প্ৰডাকশ্যন আছে প্ৰডাকশ্যন কি হয় বহুত কম হয় বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা প্ৰশ্নটো বুজি পাই গৈছা লিখিব পাৰিলে হ'ল তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা ডিছকাছ ব্ৰিফলি পলিউশ্যন কণ্ট্ৰল মেজাৰ পপুলেশ্যন কণ্ট্ৰল মেজাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ চমুকৈ লিখা হয় এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিহেতু বৰ্তমান সময়ত জনসংখ্যাৰ যি বৃদ্ধি পাই আছে তাৰ এটা সমস্যাত আমি সকলোৱে ভুগি আছো হয় নাই আমি নিউজে বা বাতৰি কাকতত পাই থাকোঁ তো ইয়াৰ ওপৰত এটা প্ৰশ্ন কিন্তু আহি যাব পাৰে যে পপুলেশ্যন কণ্ট্ৰল কেনেকৈ কৰিব পৰা তাৰ ওপৰত কি নিজৰ মতামত আগবঢ়োৱা তো চোৱা পপুলেশ্যন কণ্ট্ৰল মেজাৰ্ছ জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ প্ৰথম আমি কি কৰিব লাগিব 1 নম্বৰ হ'ল ফেমিলি প্লেনিং হয় পৰিয়াল পৰিকল্পনা লাগিব যে বহুত মানুহৰ কি হয় 4-5টা বাচ্চা কি কৰে জন্ম দি দিয়ে কিন্তু নহয় সকলোৰ কাৰণে নিয়ম বনাব লাগিব ফেমিলি প্লেনিং কৰিব লাগিব কেৱল এটা বা দুটা তাতকৈ বেছি নহয় এনেকুৱা আমাৰ পদক্ষেপবোৰ ল'ব লাগিব ফেমিলি প্লেনিংবোৰ হ'ব লাগিব আৰু 2 নম্বৰ হ'ল এডুকেশ্যন এণ্ড এৱেৰনেছ মেইন সমস্যাই হ'ল এডুকেশ্যন শিক্ষা আৰু সজাগতা নাই কাৰণে কি হয় বহুত মানুহৰ কি হয় অধিক জনসংখ্যা মানে বেবী বা বাচ্চাবোৰ জন্ম হয় তো সকলোৰ মাজত যিসকল অশিক্ষিত আছে তেওঁলোকৰ মাজত আমি এডুকেশ্যনেল এণ্ড এৱেৰনেছবোৰ আমি দিব লাগিব যে এনেকুৱা কি বস্তু হয় কি সমস্যা হ'ব পাৰে অধিক যেতিয়া জনসংখ্যা বৃদ্ধি হ'লে তো সকলোকে আমি কি কৰিব লাগিব বুজাব লাগিব এডুকেশ্যন এণ্ড এৱেৰনেছটো আমি সকলোকে দিব লাগিব আৰু 3 নম্বৰ হ'ল গভৰ্ণমেণ্ট পলিচি কেৱল মানুহে কৰিলে নহ'ব গভৰ্ণমেণ্টেও বিভিন্ন ধৰণৰ পলিচিবোৰ আনিব লাগিব যাৰ জৰিয়তে কি হ'ব পাৰে এটা নিয়ম হ'ব পাৰে এটা আইনী প্ৰক্ৰিয়া হ'ব পাৰে যাৰ ফলত জনসংখ্যা যি বৃদ্ধি নিয়ন্ত্ৰণত সহায় হ'ব পাৰে বুজি পাইছা তো তোমালোকে এই 3টা পইণ্ট তোমালোকে মনত ৰাখিবা আৰু লিখাটো তোমালোকে আৰু উত্তৰকেইটা পঢ়ি চাব নালাগে এইবোৰ আৰু পঢ়ি তোমালোকে থাকিব নালাগে এই পইণ্টকেইটা বুজি পালে তোমালোকে মাইণ্ডত হৈ গ'ল পইণ্টকেইটা লিখি তোমালোকে নিজে উত্তৰটো লিখি দিবা বুজি পাইছা সহজ হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো চোৱা ৰাইট দ্য ফেক্টৰ উইচ ইফেক্ট পপুলেশ্যন মাইগ্ৰেশ্যন হয় প্ৰব্ৰজনত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ লিখা এই প্ৰশ্নটো কেইদিনমান আগতে যোৱাকালি যেতিয়া লাইভ আহিছিল তেতিয়াও মই আলোচনা কৰিছিলোঁ চোৱা এই প্ৰশ্নকেইটা বহুত কি হৈ থাকে এনেকুৱা আহে যে পপুলেশ্যন বা প্ৰব্ৰজনত প্ৰাকৃতিক আৰু ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকসমূহৰ বিস্তাৰ কৰা তেনেকুৱা আছিল হয় নাই প্ৰভাৱসমূহ বিস্তাৰ কৰা তো তেনেকুৱা আহিছিল কিন্তু এতিয়া আহিছে যে আমাৰ প্ৰব্ৰজনৰ প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ কি তো বহুতে কনফিউজন হৈ যায় যে ডাইৰেক্ট প্ৰশ্নকেইটা অহা নাই কমন অহা নাই নহয় প্ৰশ্ন কমন আহে প্ৰশ্ন জাষ্ট অকণমান চেঞ্জেছ কৰি দিয়ে বুজি পাইছা তোমালোকক যদি দেখাব পাৰিলোঁ হয় তেনেহ'লে মই দেখাব পাৰিলোঁ এই প্ৰশ্নটো একে তো কি ফেক্টৰ থাকে ফেক্টৰ যেনেকৈ থাকে ইকনমিক ফেক্টৰবোৰ থাকে হয় নাই আৰ্থিক কাৰণবোৰ থাকে আৰ্থিক কাৰণৰ কাৰণে কি হয় প্ৰব্ৰজনৰ প্ৰভাৱ বিস্তাৰ হয় নাই বুজি পাইছা
তাৰপিছত কি ছ'চিয়েল ফেক্টৰ সামাজিক কাৰণবোৰ থাকে সামাজিক কাৰণৰ কাৰণে কি হয় জনসংখ্যা কি হয় বেলেগ বেলেগ হয় হয়নে বেলেগ বেলেগ হয় মানে জনসংখ্যা যোন ঠাইত সামাজিক ফেক্টৰ সামাজিক বিভিন্ন ধৰণৰ কাৰণৰ ফলে মানুহ কি কয় এটা ঠাইৰ পৰা আন ঠাইলৈ গুচি যায় বা কোনোবা এটা ঠাইৰ সমাজ ব্যৱস্থাটো অতিকৈ ভাল সেই ঠাইলৈ কি হ'ল মানুহ জনসংখ্যা আহে সেই ঠাইটোলৈ আহে হয়নে তাৰপিছত পলিটিকেল ফেক্টৰ ৰাজনৈতিক কাৰণ যেনেকৈ ৱাৰ পলিটিকেল ইনষ্টেবিলিটি তাৰ কাৰণে কি হয় বহুত মানুহ কি হয় এখন দেশ এৰি আন এখন দেশলৈ যায়গৈ হয়নে যেতিয়া কি হৈ আছিল এই বহুত দেশৰ ওচৰ চুবুৰীয়া দেশসমূহ ভাৰতৰ ওচৰ চুবুৰীয়া দেশসমূহত যেতিয়া কি থাকে ৱাৰ চলি থাকে যুদ্ধ চলি থাকে বা ৰাজনৈতিক অস্থিৰতা সৃষ্টি হয় তেতিয়া কি দেখা পোৱা যায় সেই ওচৰ চুবুৰীয়া দেশবোৰৰ পৰা মানুহ ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰা দেখা যায় হয়নে বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা হোৱাট ইজ লেণ্ড ডিগ্ৰেডেশ্যন ৰাইট ইটছ মেজাৰ ভূমি অৱক্ষয় কি ইয়াক ৰোধ কৰা উপায়সমূহ বিষয়ে লিখা তো ভূমি অৱক্ষয় কি লেণ্ড ডিগ্ৰেডেশ্যন কি চোৱা land degradation is the process which the quality of productivity of land decline due to the nature or human activities. It include soil erosion, loss of fertility, deforestation and desertification. তো ভূমি অৱক্ষয় মানে কি ভূমি অৱক্ষয় হৈছে প্ৰাকৃতিক বা মানুহৰ কাৰ্যকলাপৰ ফলত মনত ৰাখিবা তোমালোকে লিখিবা কিন্তু প্ৰাকৃতিক বা মানুহৰ কাৰ্যকলাপৰ ফলত মাটিৰ গুণাগুণত মান আৰু উৰ্বৰতা হ্ৰাস পোৱাৰ প্ৰক্ৰিয়া ইয়াত মাটিৰ ক্ষয় হ'ব পাৰে বা বনাঞ্চল হ্ৰাস হ'ব পাৰে বা মৰুভূমিকৰণ আদি অন্তৰ্ভুক্ত থাকে বুজি পাইছা ভূমি অৱক্ষয় মানে কি তাৰপিছত ইয়াক ৰোধ কৰাৰ উপায়সমূহ বিষয় লিখা কেনেকেনো আমি ৰোধ কৰিম চোৱা আমি কি কৰিব লাগিব এফৰেষ্টেশ্যন কৰিব লাগিব যেনে প্লান্টিং মোৰ ট্ৰিজ হয় না গছ গছনি আমি কি কৰিব লাগিব ৰুব লাগিব যাতে মাটিটো কি হয় ক্ষয় নহয় তাৰপিছত সইল কনজাৰভেশ্যন ইউজিং টেকনলজিজ লাইক কণ্ট্ৰল polling and tracing হয় না যেনে খেতি আঁকি চাষ কৰা আৰু সাজা তৈয়াৰ কৰা হয় না মাটি সংৰক্ষণ কৰিব লাগিব আমি তাৰপিছত কি কৰিব লাগিব আৰু সাষ্টেইনেবল ফাৰ্মিং হয় না সুস্থিৰ খেতিবোৰ কৰিব লাগিব সাষ্টেইনেবল ফাৰ্মিংবোৰ কৰিব লাগিব যোনবিলাকে আমি য'ত আমি কি বেছিভাগ ফাৰ্টিলাইজাৰ এইবিলাক বস্তু ইউজ অৰ্গেনিক ফাৰ্টিলাইজাৰবোৰ ইউজ কৰিব লাগিব তাৰ কাৰণে কি হ'ব সাষ্টেইনেবল ফাৰ্মিংটো কৰিব লাগিব তাৰপিছত কণ্ট্ৰল গ্ৰেজিং হয় নিয়ন্ত্ৰণ কৰিব লাগিব তাৰপিছত ৱাটাৰ কনজাৰভেশ্যন পানী সংৰক্ষণ কৰিব লাগিব বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা হোৱাট ইজ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং হাউ কেন ইট কনজাৰ্ভ ৱাটাৰ হয় বৃষ্টি জল সংৰক্ষী ই কেনেকৈ জল সংৰক্ষণ কৰিব পাৰে তো ইয়াৰ উত্তৰটো ধুনীয়াকৈ লিখা আছে শ্বৰ্টকৈ লিখা আছে তোমালোকে জাষ্ট পঢ়ি কিনে বুজি লোৱা আৰু উত্তৰটো তোমালোকে নিজে যেতিয়া লিখিবা তেতিয়া অকণমান বহলাই লিখিবা কাৰণ 3 নম্বৰৰ কাৰণেতো বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন সেকেন্ডাৰী এক্টিভিটি এণ্ড টাৰ্চিয়াৰী এক্টিভিটি দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিৰ মাজত পাৰ্থক্য লিখা অলৰেডি এই প্ৰশ্নকেইটা বহু বছৰ আহি থাকে বা কেতিয়াবা প্ৰাথমিক আৰু দ্বিতীয় হয় প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ মাজতো পাৰ্থক্য লিখিব দিয়ে বুজি পাইছা তো কোনটো দিয়ে ঠিক নাই হয় প্ৰাথমিক আৰু দ্বিতীয় দিব নাইবা দ্বিতীয়ক আৰু তৃতীয়কৰ বৃত্তিৰ মাজত পাৰ্থক্য দিব তো উত্তৰটো তোমালোকে একবাৰে সহজে জানা হয় না দ্বিতীয়ক বৃত্তি কোনবোৰ যিসকলে কি কৰে প্ৰাথমিক বৃত্তিৰ মানুহে উৎপাদন কৰা যিকোনো বস্তু কি কৰিব পাৰে তেওঁলোকে তোমালোকে উত্তৰটো পঢ়ি ল'ব পাৰা মই তোমালোকক বুজাই দিওঁ দ্বিতীয়ক বৃত্তিৰ মানুহে কি কৰে প্ৰাথমিক বৃত্তিৰ মানুহে যিবোৰ বস্তু উৎপাদন কৰে সেই বস্তুবোৰক তেওঁলোকে কি কৰে ৰূপান্তৰ কৰে বা মেনুফেকচাৰ কৰে আৰু তৃতীয় বৃত্তিক ব্যক্তিসকলে কি কৰে যোনটো টাৰ্চিয়াৰী এক্টিভিটি পিপলছবোৰ আছে টাৰ্চিয়াৰী এক্টিভিটিজ পিপলবোৰ আছে তেওঁলোকে কি কৰে তেওঁলোকে কি কৰে সেৱা আগবঢ়ায় হয়নে তেওঁলোকে সেৱা আগবঢ়ায় যেনে বেংকিং সেৱাবোৰ হয়নে গাড়ী চালকবোৰ এইবিলাক কি হয় সেৱা আগবঢ়োৱা যোনবোৰ কাম আছে সেইবোৰ কি হয় তৃতীয় বৃত্তিৰ হয় ওকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 টো চোৱা হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন ৰুৰেল এণ্ড আৰ্বান সেটেলমেণ্ট হয় গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত পাৰ্থক্য কি অতিকৈ সহজ তোমালোকে লিখিব পাৰিবা তথাপিতো তোমালোকে চাই লোৱা প্ৰথমটো কি আছে ডিফাৰেঞ্চ পপুলেশ্যন ডেনচিটি হয়নে গাঁও আৰু চহৰত পপুলেশ্যন ডেনচিটি বেলেগ বেলেগ হয় তো তোমালোকে লিখি দিবা জনসংখ্যাৰ ঘনত্ব তাৰপিছত 2 নম্বৰ পইণ্টটো আছে হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ফেচিলিটিজ হয়নে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ফেচিলিটি যিবোৰ সুবিধা থাকে হয় নাই সেই সুবিধাবোৰ কি হয় বেলেগ বেলেগ থাকে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কেনেকুৱা গাঁৱলীয়া অঞ্চলত আমি একেবাৰে যি পুৰণা ঘৰবোৰ দেখা পাওঁ হয় নাই বাঁহ বেতেৰে বনোৱা ঘৰবোৰ দেখা পাওঁ কিন্তু চহৰ অঞ্চলত আমি কি বাঁহ বেতেৰে বনোৱা ঘৰ দেখা নাপাওঁ ডাঙৰ ডাঙৰ অট্টালিকা দেখা পাওঁ আৰু ফেচিলিটিজবোৰ তোমালোকে গম পোৱা গোটেই যিমানবোৰ ফেচিলিটি শিক্ষা বা স্বাস্থ্য বা ৰোড হয় নাই
যাতায়াত ব্যৱস্থা গোটেইখিনি ফেচিলিটি চহৰ অঞ্চলত থাকে কিন্তু গ্ৰাম্য অঞ্চলত এইবোৰ কি নাটনি দেখা যায় 3 নম্বৰটো আছিল অকুপেশ্যন যেনে পেচাবোৰ মানুহে কি কাম কৰে চহৰ অঞ্চলৰ মানুহবিলাকে বেছিভাগ কি তেওঁলোকে বিজনেছমেন হয় না ইণ্ডাষ্ট্ৰি এইবোৰ কামত কি কৰে তেওঁলোকে বেছিভাগ সেকেন্ডাৰী টাৰ্চিয়াৰী এইবোৰ কামত জড়িত হৈ থাকে কিন্তু গ্ৰাম্য অঞ্চলৰ মানুহবিলাকে প্ৰাইমাৰী এই প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগতে মানে সংযোগ হৈ থকা দেখা যায় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO বিশ্ব স্বাস্থ্য সংস্থা ইয়াৰ পৰা চমুটোকা আহে বহুত ইম্পৰ্টেণ্ট হয় WTOৰ বিষয়ে তোমালোকে চাই যাব পাৰা কিমান চনত স্থাপিত হৈছিল তোমালোকে গোটেইখিনি পঢ়ি ল'ব পাৰা ওকে তো এটা অতি গুৰুত্ব তোমালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 13 টো চোৱা হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই মাইগ্ৰেশ্যন ৰাইট এবাউট দ্য কজেছ অফ মাইগ্ৰেশ্যন চোৱা প্ৰব্ৰজন বুলিলে কি বুজা প্ৰব্ৰজনৰ কাৰণসমূহ বিষয়ে লিখা তো প্ৰব্ৰজন মানে কি যেতিয়া মানুহ এটা মানুহ এটা ঠাইৰ পৰা আন ঠাইলৈ যেতিয়া কি কৰিব তেওঁ স্থানান্তৰিত কৰিব ঠাইটো সলনি কৰিব তেতিয়াই প্ৰব্ৰজন হ'ব হয় না প্ৰব্ৰজন কেই প্ৰকাৰ দুই প্ৰকাৰ আছিল অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন বুজি পাইছা তো প্ৰব্ৰজনৰ কাৰণসমূহৰ বিষয়ে লিখা ইয়াৰ উত্তৰটো চোৱা কাৰণসমূহ কি কাৰণ হ'ব পাৰে মানুহ এজন কি কাৰণত প্ৰব্ৰজন কৰিব পাৰে অলপ আগতে আমি আলোচনা কৰিছোঁ ইকনমিক ফেক্টৰ হ'ব পাৰে হয় না আৰ্থিক কাৰণ হ'ব পাৰে যে মানুহজনৰ ভাল জব অপৰচুনিটি কোনোবা এটা ঠাইত পাইছে তালৈ কি গ'লগৈ প্ৰব্ৰজন কৰিলে তো কি কাৰণ হৈছে ইকনমিক ফেক্টৰ হৈছে তাৰপিছত ছ'চিয়েল ফেক্টৰ হয় না সামাজিক যেনেকুৱা প্ৰব্লেম যেনে হেল্থ কেয়াৰৰ প্ৰব্লেম বা বেটাৰ লাইফ কণ্ডিশ্যনৰ কাৰণে যে কোনোবা এখন ঠাইত আছে সেই ঠাইটোত কি লাইফষ্টাইলটো ইমান ভাল নহয় তাৰ সলনি তেওঁ কি কৰিছে অন্য এটা দেশত ভাল লাইফষ্টাইল পাইছে তেতিয়া কি কৰি তেওঁ তালৈ প্ৰব্ৰজন কৰিলে বুজি পাইছা তাৰ মনত ৰাখিবা প্ৰব্ৰজন দুই প্ৰকাৰ আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন আন্তঃপ্ৰব্ৰজন যেতিয়া দেশখনৰ ভিতৰতে মানুহে প্ৰব্ৰজন কৰে তাক আন্তঃপ্ৰব্ৰজন বুলি ক'ম আৰু যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া প্ৰব্ৰজন কৰিব তেতিয়া বহিঃপ্ৰব্ৰজন বুলি ক'ম তাৰপিছত দুই নম্বৰটো হৈ গ'ল সামাজিক কাৰণ 3 নম্বৰটো আছিল পলিটিকেল এণ্ড এনভাইৰনমেণ্টেল ফেক্টৰ পলিটিকেল যেনে ৰাজনৈতিক আৰু পৰিৱেশৰ কাৰণ যেনে যুদ্ধ হৈ থাকিব পাৰে হয় না কোনোবা এখন দেশত যুদ্ধ হৈ থাকিব পাৰে বা প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে তো তাৰ কাৰণে কি দেখা যায় বহুত মানুহ অন্য দেশলৈ প্ৰব্ৰজন কৰা দেখা যায় বুজি পাইছা একেবাৰে সহজ আছিল নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা ৰাইট এবাউট দ্য হাই টেকনলজি ইণ্ডাষ্ট্ৰি উচ্চ প্ৰযুক্তি উদ্যোগৰ বিষয়ে লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে উত্তৰটো চাই ল'ব পাৰা উচ্চ প্ৰযুক্তিৰ উদ্যোগসমূহৰ বিষয়ে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ধুনীয়াকৈ বহি কেনে তোমালোকে লিখাৰ সময়ত অকণমান তোমালোকে নিজৰ ভাষাত অকণমান স্পষ্টকৈ ধুনীয়াকৈ অকণমান বহলাই লিখিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা ডিছকাছ দ্য ইম্পৰ্টেণ্ট অফ বৰ্ডাৰ হাইৱে সীমান্ত ঘাইপথৰ গুৰুত্বৰ বিষয়ে লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যি বৰ্ডাৰ হাইৱেবোৰ আছে সীমান্তৰ ঘাইপথবোৰ আছে তাৰ গুৰুত্ব কিমান তো গুৰুত্বৰ বিষয়ে আমাক লিখিব দিছে তো অতিকৈ গুৰুত্বপূৰ্ণ হয় না বিভিন্ন ধৰণৰ ক্ৰুচিয়েল ৰোল প্লে কৰে হয় না যেনে নেচাৰেল চিকিউৰিটি বুজি পাইছা যেনেকৈ ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰদান কৰে এইবোৰে হয় না যাতে এই ৰোডবোৰ যে যুদ্ধৰ সময়ত এই ৰোডবোৰে কিমানখিনি সহায় কৰে সকলোৱে জানে হয় না আৰু কানেক্টিভিটি যিবোৰ সৈন্যবোৰ আছে সৈন্য বাহিনীবোৰ আছে সেই সৈন্য বাহিনীসমূহৰ লগত কি সংযোগ স্থাপন কৰে আৰু হেল্প কি কৰে কুইক মুভমেণ্ট ডিফেন্স ফ'ৰ্চ হয় না যিকোনো আমাৰ যদি তৎক্ষণাত যদি আমাৰ ডিফেন্স ফ'ৰ্চ জৰুৰী হয় তেতিয়া মুভমেণ্টত কি হয় সহায় হয় বুজি পাইছা তোমালোকে উত্তৰটোক ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ওকে স্ক্ৰীনশ্বট লৈ কেনে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টো চোৱা ৰাইট এ নোট কটন কাল্টিভেশ্যন ইন ইণ্ডিয়া ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা তো অতিকৈ গুৰুত্বপূৰ্ণ আগৰ বছৰতো আহিছিল এইবছৰ আহিব পাৰে কটন কাল্টিভেশ্যন ভাৰতৰ কপাহ খেতিৰ বিষয়ে তো তোমালোকে ধুনীয়াকৈ উত্তৰটো চাই ল'ব পাৰা ওকে মই ইমানখিনি আৰু কৈ নিদিওঁ বাৰে নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা মেনশ্যন দ্য মেজৰ প্ৰব্লেম অফ ৰুৰেল ছেটেলমেণ্ট গ্ৰাম্য বসতিৰ মূল সমস্যাসমূহ কি গ্ৰাম্য বসতিৰ কথা আমি আলোচনা কৰিলোঁ মূল সমস্যাসমূহ কি যেনে লেক অফ বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় না যে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰৰ অভাৱ ৰাস্তা ঘাটবোৰ হয় না তাৰপিছত 2 নম্বৰ আছিল আনএমপ্লয়মেণ্ট এণ্ড পভাৰ্টি দৰিদ্ৰতা আৰু বেকাৰত্ব এইবোৰৰ সমস্যা দেখা যায় তাৰপিছত প'ৰ হেল্থ কেয়াৰ এণ্ড এডুকেশ্যন হয় না একেবাৰে কি হয় পিছপৰা স্বাস্থ্য ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থা দেখা যায় বুজি পাইছা নেক্সট 18 নম্বৰ কুৱেশ্যনটো চোৱা ডিছকাছ এবাউট দ্য প্ৰব্লেমছ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ভাৰতৰ কৃষি খণ্ডৰ সমস্যাসমূহৰ বিষয়ে লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতৰ যি কৃষি খণ্ড আছে তাৰ সমস্যাসমূহ কি চোৱা প্ৰথম সমস্যা হ'ল ডিপেণ্ডেঞ্চ অন মনচুন বেছিভাগ ভাৰতৰ খেতিয়কে কি কৰে বাৰিষাৰ ওপৰত নিৰ্ভৰশীল যাৰ কাৰণে কি হয় যোন বছৰ বাৰিষা নহয় সেই বছৰ কি হয় উৎপাদন ইমান ভাল নহয় 2 নম্বৰ কাৰণটো কি আছে 2 নম্বৰ কাৰণটো হ'ল স্মল এণ্ড ফ্ৰেগমেণ্টেল লেণ্ড হোল্ডিং সৰু আৰু বিভক্ত ভূমিখণ্ড হয় আমাৰ বেছিভাগ আমি যদি চাবলৈ যাওঁ
ইষ্টৰ ফালৰ যিমানবোৰ খেতিয়ক আছে ভাৰতৰ ইষ্ট ফালৰ যেনে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ মাটিবোৰ সৰু সৰু আৰু খণ্ড খণ্ড হৈ থাকে ইয়াতে অকণমান আছে তাতে অকণমান আছে তো এনেকুৱা হ'লে তেওঁলোকে কি কৰে টাইম বহুত খৰচ হয় আৰু তেওঁলোকে ভালকৈ উৎপাদন কৰিব নোৱাৰে আৰু 3 নম্বৰটো আছে লেক অফ মডাৰ্ণ টেকন'লজি আমি দেখাই পাওঁ আমাৰ যি ভাৰতীয় কৃষকবোৰ আছে তেওঁলোকৰ মডাৰ্ণ টেকন'লজিৰ ব্যৱহাৰ একেবাৰে নহয় একেবাৰে কম কাৰণ চৰকাৰেও সুবিধা আগবঢ়ায় আৰু খেতিয়কবোৰো কি থাকে দুখীয়া থাকে যাৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ হাৰ্ভেষ্টিং মেচিন কিবা মেচিনবোৰ কিনা নাযায় তো এইবোৰ হ'ল আমাৰ ভাৰতৰ কি হয় এগ্ৰিকালচাৰৰ মেইন প্ৰব্লেমছবোৰ প্ৰধান সমস্যাবোৰ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 19 টো চোৱা হোৱাট ইজ এনভাইৰনমেণ্টেল ডিটাৰমিনিজম পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ কি এই কুৱেশ্যনটো বহুবাৰ আলোচনা কৰিছোঁ এনভাইৰনমেণ্টেল ডিটাৰমিনিজম মানে কি তথাপিতো তোমালোকে চাই যাবা 3 নম্বৰৰ কাৰণে এই প্ৰশ্নটো আহি যাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা ৰাইট এবাউট দ্য 3 মেজৰ আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ অফ ইণ্ডিয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতবৰ্ষৰ 3টা মুখ্য লো তীখা উদ্যোগৰ বিষয়ে লিখা 1 নম্বৰ হ'ল জামছেদপুৰ ক'ত আছে ঝাৰখণ্ডত আছে নন এজ দ্য ষ্টীল চিটি অফ ইণ্ডিয়া জামছেদপুৰ ইজ হোম টু টাটা ষ্টীল ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেট ষ্টীল প্লাণ্ট established in 1907 তো জামছেদপুৰ ক'ত আছে ঝাৰখণ্ডত আছে ষ্টীল চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় নামেৰে পৰিচিত জামছেদপুৰত 1907 চনত টাটা ষ্টীল প্ৰতিষ্ঠিত হৈছিল তাৰপিছত নেক্সটটো কি আছিল ভিলাই হয় না ছত্তীশগড় তোমালোকে পঢ়ি ল'ব পাৰে কিমান চনত তাৰপিছত আছিল 3 নম্বৰ আছিল ৰোকেল্লা হয় না ওড়িশাৰ আছিল তো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ওকে তো কেইটামান আৰু দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যি দুটা আহাৰ অতি সম্ভাৱনা আছে আৰু তোমালোকে চাই যাবা ৰাইট এবাউট ফৰেষ্ট ৰিচোৰ্চ অফ আছাম অসমৰ বনজ সম্পদৰ বিষয়ে লিখা অলৰেডি এছামিজ মিডিয়ামৰ কাৰণে অলৰেডি আগত আলোচনা কৰিছিলোঁ 3 মাৰ্কৰ ভিডিঅ' তোমালোকে চাব পাৰা তো ইয়াৰ বিষয়ে তোমালোকে চাই যাবা ইংলিছ মিডিয়ামৰ কাৰণে কৈছোঁ ৰাইট এবাউট ফৰেষ্ট ৰিচোৰ্চ অফ আছাম ভালকৈ চাই যাবা আৰু ৰাইট এ নোট অন ইণ্ডাষ্ট্ৰি অফ আছাম হয় অসমৰ টি ইণ্ডাষ্ট্ৰি অফ আছাম অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টোকা লিখা যোনে মোৰ টেলিগ্ৰাম চেনেলৰ লিংক জইন হৈ আছে যোৱাকালি ৰাতিয়ে মই এই যোনটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক এছামিজ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামে তোমালোকে শ্বেয়াৰ কৰি দিছোঁ ওকে যিসকলে জইন হোৱা নাই সকলোৱে জইন হৈ ল'ব পাৰা